নমস্কাৰ বন্ধুসকল যিসকলে মোক লাইক কৰিছে তেওঁলোকৰ কাৰণে আজি উপহাৰ এটা দিব বিচাৰিছোঁ সেইকাৰণে সকলোকে নমস্কাৰ আৰু অসমৰ বহু মানুহে ৰাইচ মিল কিনিব বিচাৰে মোক বহুতে ফোন কৰি আছে কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো কি হৈছে জানেনে থ্ৰী ফেজ কানেকশ্যন কেনেকৈ পাব থ্ৰী ফেজ কানেকশ্যন নাই যাৰ কাৰণে বৰ সমস্যাত ভুগিছে আমাৰ মানুহখিনিসকলে কোনোবাই ভুল মটৰ লগালে কোনোবাই ভুল ৱাৰিং লগালে কোনোবাই সিঙ্গল ফেজৰ 10 ফেজ বুলি লগাই দিলে তাৰপিছত কি হয় জানেনে মটৰ গৰম হয় কয়েল ব্ৰাণ হয় মানে পুৰি যায় মেচিন বন্ধ হয় আৰু বহু টকা লোকচান হয় আজি মই এই ভিডিঅ'টোত সম্পূৰ্ণ স্টেপ বাই স্টেপ গাইড কৰিম ঠিক আছে এপিডিসিএল কানেকশ্যন কেনেকৈ ল'ব 5 কিলোৱাট 10 কিলোৱাট 15 কিলোৱাট মানে কি 10 এছপি 20 এছপি 5 এছপি কোনটো ভাল থ্ৰী ফেজ আৰু থ্ৰী ফেজ ডিফাৰেন্স কি অসমৰ বহু মানুহে সাধাৰণতে এই কি ভুল কৰে এইবোৰ এই ভিডিঅ' শেষলৈকে চাওক মই সকলো বস্তু আজি পুংখানুপুংখানুভাৱে মই কৈ যাম প্ৰথমে এটা গুৰুত্বপূৰ্ণ কথা বুজাওঁ এছপি মানে হৈছে হৰ্চ পাৱাৰ ঠিক আছে এছপি মানে হৈছে হৰ্চ পাৱাৰ আৰু কিলোৱাট মানে হৈছে কিলোৱাট কেডব্লিউ মানে হৈছে কিলোৱাট দুইটাই শক্তি জোখে কিন্তু এপিডিসিএল সাধাৰণতে কিলোৱাটত লোড দেখে সহজ ভাষাত ক'ব গ'লে 1 এছপি মানে প্ৰায় 0.75 কিলোৱাট মানে 5 এছপি মানে 3.7 কিলোৱাট 10 এছপি মানে 7.5 কিলোৱাট 15 এছপি মানে 11 কিলোৱাট 20 এছপি মানে 15 কিলোৱাট এইটো বুজা খুব গুৰুত্বপূৰ্ণ কাৰণ ভুল লোড এপ্লাই কৰিলে ভৱিষ্যতত প্ৰব্লেম হ'ব পাৰে ঠিক আছে এতিয়া কোনে ৰাইচ মিল কিনিব কিমান মটৰ লাগে ৰাইচ মিল হলে 5 এছপি যথেষ্ট নে N70 মেচিন হলে 5 এছপি নে 7.5 এছপি যথেষ্ট ঠিক আছে তে কোনটো ভাল কোনটো বেয়া হেতু জানিব লাগিব মেইন কথা তে এতিয়া আমাৰ আজি টপিকটো হৈছে কেনেকৈ আমি এপিডিসিএলত কানেকশ্যন কৰিম এটা মটৰ পাৱাৰ নাপালে ধান ভালদৰে মানে মেলিং নহব মটৰ গৰম হ'ব বেল স্লিপ হ'ব শেষত কয়লো পুৰিব সেয়ে সদায় সঠিক এছপি ব্যৱহাৰ কৰক এটা আটাইতকৈ ডাঙৰ কথাটো হৈছে প্ৰব্লেম হৈছে যে থ্ৰী ফেজ এটা বহু গাঁৱত এতিয়া থ্ৰী ফেজ লাইন আছে নাই বেছিভাগ সিঙ্গল ফেজে আছে সিঙ্গল ফেজ সাধাৰণতে কি হয় সিঙ্গল ফেজৰ সাধাৰণতে ফেন চলে মটৰ মানে বিশেষকৈ ফেন